নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে হাউ টু আছামিজ ইউটিউব চেনেল বন্ধুসকল আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰিক্ৰুটমেণ্ট আহিছিল আৰু তাত আপোনাৰ ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ সিলেকশন প্ৰসেস আৰু সিলেবাস কি হ'ব এই বিষয়ে এই ভিডিঅ'টোত জনোৱাব ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল আপোনালোকে অনলাইন এপ্লাই কৰিলে আৰু অনলাইন এপ্লাই কৰাৰ পাছত আপোনাৰ এডমিট কাৰ্ড আহিব আৰু এডমিট কাৰ্ড অহাৰ পাছত আপোনাক মাতিব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট লৈ আৰু তাত আপোনাৰ মেডিকেল হ'ব মেডিকেল আপোনাৰ হ'ব হাইট মেজারমেন্ট ওয়েট চেস্ট এইবোৰ মেজারমেন্ট হ'ব তাৰ পাছত আপোনাৰ নকনি ভেৰিকোভিন্স ফ্ল্যাট ফুট এই ধৰণৰ আপোনাৰ মেডিকেল পৰীক্ষা হ'ব মেডিকেল পৰীক্ষা হোৱাৰ পাছত ফিজিক্যাল ফিটনেস টেষ্টলৈ আপোনাক মাতিব তাত আপুনি 26 কিলোমিটাৰ পুৰুষৰ বাবে আৰু 16 কিলোমিটাৰ মহিলাৰ বাবে বুলিব লাগিব আৰু আপোনাৰ টাইম হৈছে 4 ঘণ্টা 4 ঘণ্টাৰ ভিতৰত আপুনি এইখিনি কভাৰ কৰিব লাগিব এই হোৱাৰ পাছত আপোনাৰ ৰিটেন এক্সামলৈ মাতিব আৰু এক্সামত হ'ব আপোনাৰ ফৰেষ্টাৰ 1ৰ টাইম হৈছে 3 ঘণ্টা আৰু ফৰেষ্ট গাৰ্ডৰ এক্সাম টাইম হৈছে 2 ঘণ্টা ফৰেষ্টাৰ 1ৰ কোৱেশ্চন আহিব 100 আৰু মাৰ্কো 100 হ'ব আৰু ফৰেষ্ট গাৰ্ডৰ কোৱেশ্চন আহিব 75 আৰু মাৰ্কসও হ'ব 75 সে নেগেটিভ মাৰ্কস থাকিব হাফ অৰ্থাৎ আপোনাৰ প্ৰতিটো কোৱেশ্চনত মাৰ্ক থাকিব 1 মাৰ্ক কৈ আৰু আপুনি যদি দুটা কোৱেশ্চন ভুল কৰে তেতিয়া আপোনাৰ 1 মাৰ্ক মাইনাস হ'ব ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ 1ৰ সাবজেক্ট হৈছে General Maths, English, Logic Reasoning, History, Geography, Political Economics, General Knowledge আৰু Current Affairs question আহিব বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপোনালোকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ